এনেকুৱা ধৰণে বনাই খাওঁ, বহুত টেষ্টি লাগে। হেল্ল' ফ্ৰেণ্ডছ, আজি মই এটা ৰেচিপি বনাম বেলেগ ধৰণৰ। সদায় একে একে ৰেচিপি খাই বৰ হৈ গৈছোঁ, সেইকাৰণে মই ভাবিছোঁ আজি তিল, মাছ আৰু উৰহীৰ এটা গ্ৰেভি বনাম এখন। কেৰাহীত মই তেল মছলা চব দি দিছোঁ, আদা নহৰু দিছোঁ আৰু ইয়াতে মই ধনিয়াৰ গুড়ি, পাঁচফোৰণৰ গুড়ি চব দি দিছোঁ। গ্ৰেভি বনাই ইয়াত উৰহীখিনি পেলাই দিছোঁ। ইয়াতে উৰহীখিনি ভালদৰে লৰাই দিছোঁ মই। লৰাই পেলাই ইয়াতে মই অলপ পানী দিম, দি আনি সিজিবলৈ দিম। তিলখিনি মই ভাজি লৈছিলোঁ আৰু ইয়াৰ মিক্সাৰ গ্ৰাইণ্ডাৰত মই গুড়ি কৰি লৈছোঁ। ইয়াতে মই এতিয়া দি দিম, দি পেলাই ভাল ধৰণে লৰাই দিম, মিক্স কৰি দিম, মিহলি কৰি দিম। অলপ পানী দিম যাতে সিজাত সহজ হয়, ভাল তলত লাগি নধৰে, আৰু ঢাকনি মাৰি দিম। এই ৰেচিপিটো বহুত সহজ হয় আৰু বহুত সোৱাদ লাগে খাবলৈ। এতিয়া মই মাছখিনি ফ্ৰাই কৰি লৈছিলোঁ, ইয়াতে দি দিলোঁ ধুনীয়াকৈ। অলপ হ'বলৈ দিব। তাৰপিছত ধনিয়া কাটি মই ছিটিয়াই দিছিলোঁ। এয়া দেখিছেনে কি ধুনীয়া হৈছে। যদি এই ৰেচিপিটো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব। থেংক ইউ।